নমস্কাৰ এই মুহূৰ্তত আন এটা গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো হাইকমাণ্ডে বিচাৰিলে মই মুখ্যমন্ত্ৰী হ'বলৈ সাজু আৰু এই মন্তব্য প্ৰকাশ কৰিছে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই আৰু জিএমচিএইচত কিছু মুহূৰ্তৰ পূৰ্বে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ আৰু অখিল গগৈৰ স্বাস্থ্যৰ বুজ ললে ৰিপুন বৰাই আৰু তাৰ পাছত সাংবাদিকৰে প্ৰশ্নৰ উত্তৰত এনেদৰে মন্তব্য প্ৰকাশ কৰে ৰিপুন বৰাই আমি এই মুহূৰ্তত এক গুৰুত্বপূৰ্ণ খবৰ জনাই আছো হাইকমাণ্ডে যদিহে বিচাৰে তেনেহলে মই মুখ্যমন্ত্ৰী হ'বলৈ সাজু আছো বুলি মন্তব্য প্ৰকাশ কৰিছে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই আৰু আজি কিছু মুহূৰ্তৰ পূৰ্বে জিএমচিএইচত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ লগতে কৃষক নেতা অখিল গগৈৰ স্বাস্থ্যৰ বুজ লয় ৰিপুন বৰাই আৰু মহাজোঁটক লৈ ৰিপুন বৰাই নিজৰ প্ৰতিক্ৰিয়া আগবঢ়াইছে আৰু ৰাইজৰ দলক শেহতীয়াকৈ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ লগতে ৭০টাকৈ সংগঠনৰ নেতৃত্বত যি ৰাইজৰ দল গঠন হৈছে আৰু সেই ৰাইজৰ দলক মহাজোঁটলৈ আহ্বান জনাইছে ৰিপুন বৰাই আৰু আজমলে যেহেতু আৰবী ভাষাৰ ফলক ব্যৱহাৰ কৰিছিল আৰু আজমলৰ আৰবী ভাষাৰ ফলকৰ ব্যৱহাৰক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে ৰিপুন বৰাই লগতে মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাকো কটাক্ষ কৰা পৰিলক্ষিত হৈছে বৰাক আৰু পুনে পুনে সেই বিশেষ মন্তব্য আমি এই মুহূৰ্তত আগবঢ়াইছো আমি মিত্ৰজোঁট হ'লেও আমাৰ স্পষ্ট কথা আমি বিগ ব্ৰাদাৰ্ছ হৈ থাকিম আৰু মুখ্যমন্ত্ৰী কংগ্ৰেছৰ পৰাই হ'ব লাগিব সেইটোত কোনেও দ্বিমত কৰা নাইকিয়া তেওঁলোকেও দ্বিমত কৰা নাই গতিকে মুখ্যমন্ত্ৰী কংগ্ৰেছ দলৰ পৰা হ'ব লাৰ্জেষ্ট পাৰ্টি কংগ্ৰেছ হ'ব কংগ্ৰেছ দলৰ পৰা হ'ব এতিয়া কুৱেশ্যনটো হৈছে আপোনালোকে যিটো কংগ্ৰেছ দলৰ পৰা কোন হ'ব মুখ্যমন্ত্ৰী সেইটো কথা আমি ডিচাইড নকৰোঁ কি ক'লে নাই ডেফিনেটলি দিলেতো সাজু থাকিমেই কিয় নাথাকিম সাজু নাই মিত্ৰতাৰ প্ৰস্তাৱটো তেখেতৰ লগত আজি নাই পতা কাৰণ আগতে পতাই আছেতো মিত্ৰতাটোতো আমাৰ গোটেই বস্তুটো যিটো আমি আগৰ পৰা কৈ আছোঁ সেইটো লাইনতে তেখেতৰ ষ্টেণ্ড আছে কোনো সলনি হোৱা নাই মহাজোঁট বুলি যিটো আমি কৈ আছোঁ সেইটোত কোনো সলনি হোৱা নাই অখিল গগৈৰ স্বাস্থ্য মোটামুটি মই এতিয়া ভালেই দেখিছোঁ তেওঁ অৱশ্যে শুই আছে শুই আমাৰ লগত কথা পাতিলে কিন্তু যিখিনি বুজিলোঁ আৰু স্বাস্থ্য ভাল আৰু অখিল গগৈৰ লগত কোনো ৰাজনীতিৰ কথা আজি নাই পতা কি ক'লে নাই সেইটোতো আৰু আপোনাৰ সেইটো আমাৰ স্বাস্থ্যমন্ত্ৰীহে ক'ব পাৰে বৰ ভালকৈ কিমান কি কিন্তু আমি এইটো কথা ঠিক মানে যদি আজিৰ তাৰিখত হয় আজিৰ তাৰিখত আমি গোটেই যদি কংগ্ৰেছ অকলে হয় সেইটো এটা বেলেগ এতিয়া মই কংগ্ৰেছ অকলে বুলি কেতিয়াও নকওঁ যিহেতু আমি মহাজোঁটৰ কথা কৈছোঁ আৰু আমি আশাবাদী সেইকাৰণে মহাজোঁট হিচাপে আমাৰ আগৰ যিটো টাৰ্গেট আছিলে মিছন 80 আমি ইয়াৰ ভিতৰত থাকিম ৰাইজৰ দলৰ লগত আমিতো আগতেও কৈ আছোঁ অখিল গগৈকটো আমি আৰম্ভণিৰ পৰা সদায় আহ্বান জনাই আছোঁ কিন্তু তেওঁ জেলত আবদ্ধ হৈ থকাৰ কাৰণে ওলাই যাব নোৱাৰাৰ কাৰণে বহুতবিলাক কথা আগবঢ়া নাই তেওঁৰ লগত আলোচনা গতিকে আমি আশা কৰিছোঁ অখিল গগৈ যদি সোনকালে তেওঁ যদি জামিন পাই গ'লে তেতিয়া তেওঁৰ লগত আমাৰ যিটো 1-to-1 যিবিলাক কথা হ'ব তেতিয়া হয়তো বহুতবিলাক ডিফাৰেঞ্চ আমাৰ শ্বৰ্ট আউট হৈ যাব বা বহুত কনফিউজন শ্বৰ্ট আউট হৈ যাব যোৱাকালি দেখিবলৈ পোৱা গৈছিলে আজমলৰ এখন সভাত তাত আৰবী ভাষাৰ প্ৰচলন কৰা হৈছিলে কুৱেইটৰ কলহ বিতৰণ কৰা হৈছিলে কংগ্ৰেছৰ প্ৰতিক্ৰিয়া কি এইটো মই সেই বস্তুটো দেখা নাই এতিয়া শুনিছোঁ সেইটো আচলতে আমি তেনেকুৱা কথাবিলাক আমিও সমৰ্থন নকৰোঁ এইকাৰণে নকৰোঁ মানে কোনো কণ্ট্ৰভাৰ্চিত যাব নালাগে মোৰ কথা হৈছে নহয় অসমীয়া ভাষাৰ বিলুপ্তি হ'ব কেতিয়াও নোৱাৰে অসমীয়া আৰবিক ভাষাটো তেওঁলোকে আনি আমাৰ স্কুলততো জাপি দিব নোৱাৰে বা আমাৰ মাধ্যমততো জাপি দিব নোৱাৰে সেইটো বিলুপ্তি হ'ব নোৱাৰে কিন্তু কথাটো হৈছে কি আমি এখন সমাজ হিচাপে যেতিয়া আছোঁ আমি কাৰো চেণ্টিমেণ্টত স্পৰ্শ কৰাকৈ কাম কৰিব নালাগে এতিয়া তেওঁলোকে সেইটো মই খবৰ ল'ম কিয় তেনেকুৱা কৰিছে কিন্তু সেইটো ময়ো কেতিয়াও আমি সেইটো তেনেকুৱা কথা আমি কেতিয়াও এনকাৰেজ নকৰোঁ কাৰণ আমি কেতিয়াও কোনো ধৰণৰ উষ্মা উত্তেজনা বা মানুহৰ মনত সন্দেহ তেনেকুৱা ভাৱবিলাক আমি তেনেকুৱা এক্টিভিটি কৰিব নালাগে যিবিলাক এক্টিভিটিয়ে মানুহৰ মাজত তেনেকুৱা ভাৱৰ সৃষ্টি কৰে ডেফিনেটলি ৰাইজৰ দলক আমি আৰম্ভণিৰ পৰা কৈ আছোঁ আমি আহ্বান জনাইছোঁ গতিকে ৰাইজৰ দল আমাৰ যদি মহাজোঁটৰ অংশীদাৰ হয় আমি খুবেই ভাল পাওঁ আমিতো তেওঁলোককো আমি আহ্বান কৰিছোঁ আপোনালোকেতো জানি আমি সকলোকে ল'ব বিচাৰিছোঁ তাৰ কাৰণে আমি ছেক্ৰিফাইচ কৰিবলৈ তৈয়াৰ আছোঁ আমি তেতিয়াতো যদি মহাজোঁটত
যদি জাতীয় পৰিষদ আহে ৰাইজৰ দল আহে তেতিয়া আমাৰ আসনৰ সংখ্যা আৰু কমিব মানে আমি কণ্টেষ্ট কৰিবলগীয়া আসনৰ সংখ্যা আমাৰ আৰু কমিব আমি সেইটোকে কৈছোঁ জাতীয় পৰিষদ আমি সেইকাৰণে আমি সেইটো ছেক্ৰিফাইচ কৰিবলৈ ৰেডি আছোঁ আমাৰ আসন লাগিলে আমি কমকেই কণ্টেষ্ট কৰিম নাই সেইকাৰণে আমাৰ বেছি ভাল হ'ব উজনি অসমত আমাৰ ভাল হ'ব যোৱাবাৰতকৈ যথেষ্ট ভাল হ'ব কিয় ভাল হ'ব এক নম্বৰ কথাটো হ'ল বিজেপি যিমানবিলাক আসনত আছে তেওঁলোকৰ ইমান বেছি এণ্টি ইনকামবেঞ্চি আছে ইমান বেছি এণ্টি ইনকামবেঞ্চি আপোনালোকে তাত নগ'লে ভাবিব নহয় আমি গৈছোঁ মানুহ ভিতৰি ক্ষোভিত হৈ আছে জুই জ্বলি আছে কাৰণ ডেভেলপমেণ্টটো নাই মানুহে পোৱাও নাই একো নাই কাৰ প্ৰভাৱটো আছেই কাৰ প্ৰভাৱটো ডেফিনেটলি আছে কাৰ প্ৰভাৱৰ লগে লগে এই যে গোটেইবিলাক বেভিচাৰ দুৰ্নীতি এইবিলাক যে গোটেইবিলাক যিবিলাক হৈ আছে কেলেংকাৰীৰ পৰা ধৰি তাৰপিছত নন পাৰফৰ্মেঞ্চ উন্নয়ন একো নাই গোটেই পঞ্চায়তবিলাক শূন্য কোনো উন্নয়ন নাই দুই এটা মাত্ৰ ক'ৰবাত ৰাস্তা হৈছে তাৰ বাহিৰে উন্নয়ন নাই আৰু মানুহে একো পোৱা নাই ব্যক্তিগতভাৱে চাকৰি বাকৰি কোনো ল'ৰাৰ নাই ঠিকা ঠুকলি নাই একো নাই গতিকে মানুহ সাংঘাতিক ধৰণে মানে মানুহ ক্ষোভিত হৈ আছে সেইটো কথা আমি আজি ডিচাইড কৰিব নোৱাৰোঁ আমি আগতেও এইটো স্পষ্ট কৰিছোঁ আমাৰ কংগ্ৰেছ দলৰ এইটো কেতিয়াও নহয় কেতিয়াও আমি আগতে নকওঁ নাই মিত্ৰজোঁট হ'লেও আমাৰ স্পষ্ট কথা আমি বিগ ব্ৰাদাৰ্ছ হৈ থাকিম আৰু মুখ্যমন্ত্ৰী কংগ্ৰেছৰ পৰাই হ'ব লাগিব সেইটোত কোনেও দ্বিমত কৰা নাইকিয়া তেওঁলোকেও দ্বিমত কৰা নাই গতিকে মুখ্যমন্ত্ৰী কংগ্ৰেছ দলৰ পৰা হ'ব লাৰ্জেষ্ট পাৰ্টি কংগ্ৰেছ হ'ব কংগ্ৰেছ দলৰ পৰা হ'ব এতিয়া কুৱেশ্যনটো হৈছে আপোনালোকে যিটো কংগ্ৰেছ দলৰ পৰা কোন হ'ব মুখ্যমন্ত্ৰী সেইটো কথা আমি ডিচাইড নকৰোঁ কি ক'লে নাই ডেফিনেটলি দিলেতো সাজু থাকিমেই কিয় নাথাকিম সাজু যদি হাইকমাণ্ডে দিয়ে কিন্তু আজিৰ তাৰিখত মই স্পষ্টভাৱে কৈছোঁ আজিৰ তাৰিখত মই নিজে দলৰ সভাপতি হিচাপে মই তিলমাত্ৰাও মই সেই কথা ভবা নাই মোৰ একমাত্ৰ কাম হৈছে 24 ঘণ্টা কেনেকৈ গভৰ্ণমেণ্টটো আনিব পাৰোঁ কি অংকত আনিব পাৰোঁ অকল মই সেইটোতেহে ব্যস্ত আছোঁ নাই অখিল গগৈ আজিতো মই তেওঁৰ লগত কথা পতা নাই আজিতো আৰু তেওঁৰ স্বাস্থ্যৰ কথাৰ বাহিৰে ৰাজনীতিৰ কথা নাই পতা কিন্তু যিখিনি আগতে তেওঁৰ পৰা আমি পাইছোঁ খবৰ তেওঁ এটাই কথা কৈছে যে তেওঁ কিছু আমাৰ লগত মতবিৰোধ আছে কিছু কথা পলিচি মেটাৰত গতিকে সেইখিনি 1-to-1 কথা হ'লে এতিয়া কাৰণ ডাইৰেক্ট আমি অখিল গগৈৰ লগত পাতিব পৰা নাইকিয়া গতিকে অখিল গগৈৰ লগত যদি 1-to-1 হয় মোৰ দৃঢ় বিশ্বাস সেই ডিফাৰেঞ্চবিলাক আমাৰ দূৰ হৈ যাব সেইটোতো গোটেই বস্তুটো আমি আগৰ পৰা কৈ আছোঁ ৰাজনৈতিক পৃষ্ঠপোষকতা নাথাকিলে এই কেলেংকাৰী কেতিয়াও হ'ব নোৱাৰে এইটো চিম্পল কথা আৰু আপোনালোকে যিটো কৈছে SI কেলেংকাৰীৰ মূল অভিযুক্ত পি কে দত্ত মূল অভিযুক্ত নহয় পি কে দত্ত পুলিচৰ দৃষ্টিত মূল অভিযুক্ত কিন্তু তেওঁৰ মাষ্টাৰ মাইণ্ড বেলেগ আছে পি কে দত্তৰ এটা অস্ত্ৰহে তেওঁ ব্যৱহাৰহে কৰিছে ঢাল হিচাপে মাষ্টাৰ মাইণ্ড বেলেগ আছে আৰু মাষ্টাৰ মাইণ্ড এইটো হৈছে কোনো এইটো টকা পইচাৰ কাৰণে নহয় ইট ইজ এ পলিটিকেল ষ্ট্ৰেটেজি কৰি এই কৰাপশ্যনটো কৰিছে এই স্কেমটো এটা ৰাজনৈতিক অংকত কৰা হৈছে গতিকে মাষ্টাৰ মাইণ্ড ইয়াত পলিটিচিয়ান আছে আৰু ডাঙৰ আছে আমিতো সেইকাৰণে মুখ্যমন্ত্ৰীলৈ আমি বাৰম্বাৰ আঙুলি টুৱাই আছোঁ আমিতো বাৰম্বাৰ মুখ্যমন্ত্ৰীলৈকে আঙুলি তেখেতৰ মৌন সন্মতি অবিহনে এই কেলেংকাৰী কোনো কাৰণত হ'ব নোৱাৰে সেইবিলাক ধৰক ৰাজনীতিত কোনো কথাই পাৰ্মানেণ্ট নহয় আৰু ৰাজনীতিটো সদায় সময়ৰ পৰিৱেশত আৰু পৰিস্থিতিৰ তাগিদাত ৰাজনীতি হয় ৰাইজৰ স্বাৰ্থত কিছুমান সিদ্ধান্ত হয় আৰু এতিয়া কথাটো হৈছে কি আজিৰ তাৰিখত যিটো নিড অফ দি আৱাৰ নহ'লে ৰাজনীতি ফেইল হ'ব ৰাজনীতিকে ৰাইজৰ চেণ্টিমেণ্ট ৰাইজৰ গোটেই পাৰচেপশ্যন বুজিব পাৰিব লাগিব গতিকে আজিৰ তাৰিখত যিটো নিড অফ দি আৱাৰ সেই নিড অফ দি আৱাৰৰ ওপৰত ভিত্তি কৰি আজিৰ তাৰিখত নিড অফ দি আৱাৰ হৈছে চব ৰাইজে বিজেপিৰ পৰা পৰিত্ৰাণ বিচাৰিছে তেতিয়াহ'লে আমি সেই লাইনত আমি কাম কৰিব লাগিব গতিকে সেইকাৰণে তেতিয়া কৈছিল হু ইজ বদৰুদ্দিন সেইটো বহুত দিনৰ আগত কথা কোৱা হৈছে সেই কথা সদায় ৰেলিভেণ্ট হৈ নাথাকে সেই কথাটো সদায় প্ৰাসংগিকতা নাথাকে এটা সময়ত আছিল প্ৰাসংগিকতা কৈছিল গতিকে সেইকাৰণে সেইবিলাক ৰাজনৈতিক ষ্টেটমেণ্ট গতিকে সেইটোৰ ওপৰত সদায় পাৰ্মানেণ্ট কথা নহয়